ওদালগুৰিৰ খৈৰাবাৰীত দি নৰ্থ ইষ্ট মংগোলিয়ান ফাৰ্মৰ গুৰুত্বপূৰ্ণ সভা ওদালগুৰি জিলা সমিতি গঠন দি নৰ্থ ইষ্ট মংগোলিয়ান ফাৰ্মৰ এখন গুৰুত্বপূৰ্ণ সভা শনিবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীত অনুষ্ঠিত হয়। খৈৰাবাৰীৰ শহীদ উদ্যানত অনুষ্ঠিত এই সভাত সংগঠনটোৰ সাংগঠনিক দিশৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। লগতে এই সভাতে বিপিন নাৰ্জাৰীক সভাপতি, মানৱ বৰ্মনক উপসভাপতি, দেৱজিৎ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ ওদালগুৰি জিলা সমিতি গঠন কৰা হয়। 31জনীয়া সদস্যৰে গঠিত এই সমিতিখনত ধীৰেন বসুমতাৰী আৰু ডক্টৰ হেমচন্দ্ৰ কছাৰীক মুখ্য উপদেষ্টা, মহেশ্বৰ বসুমতাৰী আৰু ভুৱন বড়োক উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ফাৰ্মৰ সভাপতি প্ৰতাপ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক অনিতা এন্থনী মেছ, কাৰ্যকৰী সভাপতি বিপ্লৱ চাংমা, উপসভাপতি বাপন বসুমতাৰী, উপ সম্পাদক তথা মানৱ অধিকাৰ আয়োগ, অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহ, কেন্দ্ৰীয় বিষয়ববীয়া বসন্ত লিম্বু প্ৰমুখ্যে সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। আজি আমাৰ বিগত সময়ত আমাৰ চেণ্ট্ৰেল কমিটি নৰ্থ ইষ্ট মংগোলিয়ান ফৰাম যিটো গঠন কৰা হৈছিলে তাৰে আমাৰ কম পৰ্যায় যিটো ডিষ্ট্ৰিক্ট কমিটি ফৰ্মেশ্যন আজি 23 আগষ্ট আজি দিন ধাৰ্য কৰা হৈছিলে। সেইমতে আমাৰ বিভিন্ন চেণ্ট্ৰেল বিষয়ববীয়াসকল বিভিন্ন কৰ্ণাৰৰ পৰা আহি পাইছে। তো আজি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিটো পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল। তো পৰ্যায়ক্ৰমে আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাকে আঞ্চলিক বুথ লেভেলৰ কমিটিবিলাক কৰি যাব। এতিয়ালৈকে কিমানখন কমিটি হৈ গৈছে? এতিয়ালৈকে আমাৰ নগাঁও ডিষ্ট্ৰিক্টখন হৈ গ'ল, পূৰ্ণাংগ কমিটি হৈ গ'ল। এতিয়া আঞ্চলিক গঠন হৈ আছে। এতিয়া আমাৰ ওদালগুৰিখন হ'ল, যিহেতু মাজতে মানে খেতি পথাৰৰ কাম আছিলে, আমাৰ মংগোলিমূলৰ মানুহ মেইনলি খেতিৰ লগত এছ'চিয়েট থাকে, যাৰ কাৰণে একমাহ আমি ড্ৰপ দিছিলোঁ। তো এতিয়া নেক্সট পৰ্যায় আমি ধাৰণা কৰিছোঁ। আজি আমাৰ গাৰো ষ্টুডেণ্ট ইউনিয়নৰ পৰাও প্ৰতিনিধি আহিছিলে, তেখেতসকলেও কথা দি গৈছে আগন্তুক সময়ত তেখেতৰ কমিটি গঠন কৰা হ'ব। আমাৰ তামোলপুৰ বাক্সাৰ কমিটি গঠন কৰা হ'ব। তো আমি পৰ্যায়ক্ৰমে এটা ডিষ্ট্ৰিক্ট আমি কৰি গৈ থাকিম। আগন্তুক দিনৰ বিশেষ কাৰ্যসূচী আছে নেকি? বিশেষ কাৰ্যসূচী চাওক, আমি অন্য দল সংগঠনতকৈ আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো অলপ সুকীয়া, কিয়কি অন্য দল সংগঠনে ব্যক্তিগত এটা ট্ৰাইব লৈ কাম কৰে। আমি সমূহীয়াকৈ আমি ৰেচটো লৈ লাগিছোঁ। আমি কোনো ব্যক্তিগত বড়ো বা ৰাভা পাৰ্টিকুলাৰলি তেনেকুৱা নহয়। আমাৰ মংগোলীয় অৰিজিনৰ মানুহখিনিক আমি কনচেনট্ৰেট কৰি কাম কৰিব ওলাইছোঁ। যিহেতু আজি মংগোলীয় অৰিজিনৰ মানুহখিনি ইয়াৰ অৰিজিনেল ভূমিপুত্ৰ ইন দ্য চেন্স ভূমিৰ পৰা কোনো পুত্ৰ ওলোৱা নাই। ভূমিপুত্ৰ ইন দ্য চেন্স ইয়াৰ আদিকালৰ পৰা মানে বুৰঞ্জী ঢুকি নোপোৱাৰ পৰা আমাৰ যিমান বুৰঞ্জীত ডাইনেষ্টি বা কিংডম ইয়াতে ৰুল কৰা পাওঁ বা ইয়াতে অৱস্থান কৰিছিলে, সেই মানুহখিনি কিন্তু মূলতঃ মংগোলীয় অৰিজিনৰ মানুহে আছিলে। পৰৱৰ্তী সময়ত আমি দেখা পাওঁ যে বিভিন্ন চ'ৰ্চৰ মানুহ ইয়াত আহিছে, তাৰপিছত কালচাৰেলবিলাক চেঞ্জ হৈছে। আজিৰ দিনত যিটো প্ৰেক্ষাপট আমি চাওঁ, আজি মংগোলীয় মানুহৰ য'তে চাওঁ অৱস্থা বহুত বেয়া। সিহঁতে সীমিত হৈ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈকে সীমিত হৈ গৈছে। আজি সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো ভাবুকি এটা আহি পৰিছে। তো সেইকাৰণে এইটো সময়ৰ আহ্বান যে মংগোলীয় মূলৰ আমাৰ মানুহ যিমান ট্ৰাইব আছে, আমি একত্ৰিত হৈছোঁ এই মঞ্চৰ থ্ৰু। আমাৰ যিটো লষ্ট কিংডম, লষ্ট ডিগনিটিটো আছে, সেইটো আকৌ যাতে ঘূৰাই আনিব পাৰোঁ, সেইটো কাৰণে কাম কৰি যাম। ধন্যবাদ। আজি কেইজনীয়া কমিটি গঠন কৰিলে আপোনালোকে? আজি মোটামুটি 25জনীয়া কমিটি গঠন কৰা হৈছে আৰু মেম্বাৰখিনি ভৰাব লগা আছে। মোটামুটি 40-50জন কমিটি হ'ব। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, গ্ল'বেল NE 24/7।